কথা পাতিলো যে কেছৰ কনভিকশন যাতে বাঢ়ে, আমি যাতে ভাল কৰি ইনভেষ্টিগেট কৰিব পাৰো, পুলিচৰ যিমানবিলাক জনমুখী কাম সাৰ্টিফিকেট ভেৰিফিকেশ্যন এইবিলাক যাতে তৎপৰ কৰি দিব পাৰে, পুলিচৰ নিযুক্তি যাতে নিয়মীয়াকৈ হয়, এই গোটেই কথাবোৰে আলোচনা কৰা হৈছে। ছেপ্টেম্বৰত আগতে আৰক্ষীৰ নিযুক্তিও হয় আৰু ছেপ্টেম্বৰত নতুন এডভাৰটাইজো ওলায়। আমাৰ গোটেই কনচেপ্টটোৱে হ'ল যে অসম আৰক্ষীত কোনো খালী পথ থাকিব নালাগে। ড্ৰাগছ নিয়ন্ত্ৰণ হ'বই নোৱাৰে, কাৰণ ই এটা বহুত ডাঙৰ চক্ৰ। মণিপুৰত আপোনালোকে জানে, ম্যানমাৰত জানে, হাজাৰ হাজাৰ বিঘা মাটি পপি কাল্টিভেশ্যনত আছে। গতিকে এই যুঁজটো দীৰ্ঘদিনীয়া যুঁজ। এইটো এটা দুটা দিনত কথা পাতিলো যে কেছৰ কনভিকশন যাতে বাঢ়ে, আমি যাতে ভাল কৰি ইনভেষ্টিগেট কৰিব পাৰো, পুলিচৰ যিমানবিলাক জনমুখী কাম সাৰ্টিফিকেট ভেৰিফিকেশ্যন এইবিলাক যাতে তৎপৰ কৰি দিব পাৰে, পুলিচৰ নিযুক্তি যাতে নিয়মীয়াকৈ হয়, এই গোটেই কথাবোৰে আলোচনা কৰা হৈছে। ছেপ্টেম্বৰত আগতে আৰক্ষীৰ নিযুক্তিও হয় আৰু ছেপ্টেম্বৰত নতুন এডভাৰটাইজো ওলায়। আমাৰ গোটেই কনচেপ্টটোৱে হ'ল যে অসম আৰক্ষীত কোনো খালী পথ থাকিব নালাগে। ড্ৰাগছ নিয়ন্ত্ৰণ হ'বই নোৱাৰে, কাৰণ ই এটা বহুত ডাঙৰ চক্ৰ। মণিপুৰত আপোনালোকে জানে, ম্যানমাৰত জানে, হাজাৰ হাজাৰ বিঘা মাটি পপি কাল্টিভেশ্যনত আছে। গতিকে এই যুঁজটো দীৰ্ঘদিনীয়া যুঁজ। এইটো এটা দুটা দিনত